Welcome to Pythagoras classes. So I'll be your guide for the subject English. So chapter to tomorrow dekhisa hai Lencho's house and field likha ase. It means this will be your first chapter, a letter to God. But text jo agot moi kotha ketaman kom about the subject English. So tumaluk যোনে চাই আছা দুটা মিডিয়ামৰ আছা ঠিক আছে আছামিজো আছা ইংলিছো আছা দুটাতে এটা প্ৰব্লেম আছে কিন্তু তোমালোকৰ ইগনৰেন্স সো ইগনৰেন্স বুলি ক'লে কি হয় আছামিজ মিডিয়াম খিনিৰ কাৰণে ইংলিছটো এনেকুৱা এটা সাবজেক্ট যোনটো বহুত ভয় খাই থাকা তোমালোকে সেইকাৰণে ইগনৰ কৰি কৰি গৈ থাকা থ্ৰু আউট দ্য ইয়াৰ আৰু ইফালে ইংলিছ মিডিয়াম খিনিৰ কি হয় যিখিনি তোমালোকে ধৰা ইংলিছ মিডিয়াম স্কুলত পঢ়ি আছা ষ্টাৰ্টিঙৰ পৰা তোমালোকে ইংলিছত কনভাৰচেশ্যন হয় বা বাকীখিনি সাবজেক্টছ ইংলিছত গৈ থাকে তোমালোকে ইংলিছটো এটা সাইডত ৰাখি দিয়া যে দিস ইজ দ্য ইজি সাবজেক্ট এটো এটা আমি লাষ্টত চামগে সো এই বস্তুটো সবতছে ডাঙৰ ভুল হয় ঠিক আছে সো তোমালোকে জানা গোটেই সিলেবাসটো কেনেকুৱা কি আহিব সেইখিনি গম পালা এতিয়া আমি ফাৰ্স্ট চেপ্টাৰটোলে যদি যাওঁ দ্য ফাৰ্স্ট চেপ্টাৰ ইজ এ লেটাৰ টু গড এতিয়া ইজ দিস পসিবল মানে এটো পসিবল জানো যে গডক লেটাৰ দিব পাৰি বাট এটা ৱৰ্ড তোমালোকে শুনিছা ফেথ বা হোপ ন সেইটো সবৰে থাকে বিশ্বাস আশা এই দুটা বস্তুটো সবৰে থাকে ন আমাৰো আছে এতিয়া এক্সাম আহি আছে তোমালোকৰ প্ৰিপাৰেচন ফুল হৈ আছে বাট তাৰ মাজতো তোমালোকৰ এটা বিশ্বাস আছে ন ভগৱানৰ ওপৰত যে ঠিক আছে প্ৰিপাৰেচন হৈ আছে বাট এট দ্য এণ্ড মোমেণ্ট দেৰ ইজ গড হিল চি আছ মানে আমাক চাব চকু মেলি চাব চ' ছেইম হেপেণ্ড উইথ দিছ মেইন কেৰেক্টাৰ লেঞ্চো আমাৰ কাৰণে এই গোটেই চেপ্টাৰটোত লেঞ্চো মেইন কেৰেক্টাৰ হয় ঠিক আছে চ' ইয়াতে লেঞ্চো হৈছে এটা ফাৰ্মাৰ হি ইজ এ ফাৰ্মাৰ য'ত তোমাকে দেখিছা তাৰ ঘৰটো এটা সলিটাৰী হাউচ এটা হয় সলিটাৰী হাউচ মানে ধৰা আইসোলেটেড এটা ঘৰ হয় অকলহৰীয়া এটা ঘৰ হয় এটা টপ অফ দ্য লো হিল চ' লো হিলত এটা অকলহৰীয়া ঘৰ যোনটো লেঞ্চৰ ঘৰ হয় তাৰ ফেমিলি থাকে ৱাইফ থাকে চিলড্ৰেনছ আছে চ' ইহঁতৰ কি আছে কৰ্ণৰ খেতি আছে দে হেভ এ কৰ্ণ ফিল্ড যিটো দি দে সাৰ্ভাইভ দ্য হোল ইয়াৰ যদি হেতৰ এটা ফাৰ্মাৰ কাৰণে কি হয় খেতিটো বহুত ইম্পৰ্টেণ্ট হয় চ' যদি খেতি ভাল হয় হেতৰ গোটেই বছৰটো ভালকে যায় যদি খেতি কিবা কাৰণত বেয়া হ'বলৈ হয় তেতিয়া হেতৰ সাৰ্ভাইভ কৰিবলৈ প্ৰব্লেম আহি যায় সেম উইথ লেঞ্চো চ' হি ৱাজ অলসো এ ফাৰ্মাৰ তাৰ লগত কি হ'ল হি কৰ্ণ খেতি কৰি হি নিজৰ ফেমিলিটো চাই আছিলে গোটেই ফেমিলিটোৰ ৰেছপন্সিবিলিটি এটা তাৰ ওপৰত বিকজ হি ৱাজ দ্য ওৱান হু ৰেইজড হিজ চিলড্ৰেন হিজ ৱাইফ ইয়াতে কি হ'ল যদি যিখিনি কৰ্ণৰ খেতি আছিলে তাৰ সেই খেতিখিনি যদি ভালকে গ'ল হয় তেতিয়া তাৰ গোটেই ইয়াৰটো ভালকে যাব যদি নাযায় ইন কেছ যদি নাযায় তেতিয়া হি হেজ নো অপশ্যন চ' ইয়াত আমি কি দেখিছো লেঞ্চোজ হাউচ এণ্ড ফিল্ড চ' দিছ ৱাজ দ্য কাইণ্ড অফ হাউচ যোনটো তোমালোকে ইমেজিনেশ্যন কৰিছা বা এনেকে খেতিখিনি আছিলে অকলহৰীয়াকে চ' সলিটাৰী বুলি মই কৈছোৱে চ' ইয়াতে হি হোপ কৰি আছিলে লেঞ্চো ৱাজ হোপিং যে তাৰ কৰ্ণ খেতিটো এবাৰ ভাল হওক গোমধানৰ যোনটো খেতি আছিলে হি বিচাৰি আছিলে হি আশা কৰি আছিলে যে ভাল হওক ভগৱানৰ ওপৰত বিশ্বাস কৰি হি ভাবি আছিলে যে এই বছৰ মোৰ কৰ্ণৰ খেতিটো গোমধানৰ খেতিটো খুব ভাল হ'ব আৰু গোটেই ইয়াৰটো আমি ভালকে পাৰ হৈ যাব পাৰিম চ' তাৰ পাছত কি হয় তাৰ যোনটো আশা আছিলে সেই আশাটো লৈ পেলাই হি সদায় বাহিৰত আহে কৰ্ণৰ খেতিটো চাব চাই পেলাই ওপৰলে চোৱাৰ ৰিজনটো কি হয় ওপৰলে এইকাৰণে চাই বিকজ উই ন' দ্য হায়াৰ পাৱাৰ মানে কি গড চ' আমাৰ ওপৰতো যদি কোনোবাই কিবা এটা পচিবল কৰিব পাৰে সেয়া হৈছে গড ঠিক আছে চ' হি ওপৰলে চোৱাৰ ৰিজন এইটোৱে হয় যে গড আছে গডে মোক চকু মেলি চাব আৰু মোৰ খেতিটো ভাল কৰিব আৰু এটা ৰিজন আছিলে কিন্তু ওপৰলে চোৱা ছেকেণ্ড ৰিজনটো হৈছিলে ৰেইন ঠিক আছে বিকজ তাৰ খেতি চব ভাল গৈ আছিলে হি হেড ফুল নলেজ ফৰ হিজ ক্ৰ'ফিল্ড তাৰ ক্ৰ'ফিল্ডখনৰ পুৰা খেতিৰ পুৰা ফুল মানে আইডিয়া আছিলে নলেজ আছিলে বিকজ সি ইমান বছৰে খেতি কৰি খাই আছে বাট হি এইটোও জানিছিলে যে কৰ্ণৰ যোনটো তাৰ ফিল্ড আছিলে সেই ফিল্ডটো আৰু ভালকে মানে হাৰ্ভেষ্ট হ'বৰ কাৰণে তাক এটা বস্তু লাগিছিলে জাষ্ট ওৱান থিং ডেট ইজ ৰেইন যিটো কাৰণে সি আশা কৰি সদায় ওপৰলে চাই থাকে স্কাইলে চাই থাকে ঠিক আছে চ' সি সদায় বাহিৰলৈ ওলাই আহে ঘৰৰ বাহিৰলৈ ওলাই আহে কৰ্ণৰ ফিল্ডটোৰ ওচৰলৈ আহি পেলাই সি ওপৰলৈ চাই ইন হোপ অফ ৰেইন অকল এটাই তাৰ হোপ আছিলে যে ইফ ইট ৰেইনছ মোৰ গোটেই কৰ্ণৰ খেতিটো বা গোমধানৰ খেতিটো বহুত ভালকে যাব হাৰ্ভেষ্ট হ'ব ধুনীয়াকে চ' এইখিনি সি বেচি পেলাই তাৰ গোটেই ইয়াৰটো সি ভালকে সাৰ্ভাইভ কৰিব পাৰিব চ' সেই আশাটো লৈ পেলাই সি কি কৰে কৰ্ণৰ খেতিটোৰ ওচৰলৈ আহে ওপৰলৈ চাই আৰু হি ৱাজ হোপিং ফৰ এ স্লাইট শ্বাৱাৰ মানে একদম পাতলা বৰষুণ হওক বা ড্ৰিজেল বুলিও ক'ব পাৰা তোমালোকে চ' সেইটো কাৰণে সি আশা কৰি আছিলে চ' সেই আশা কৰি পেলাই সি হোপ কৰি আছিলে
ঠিক আছে হোপ কৰি পেলাই সি যেতিয়া ভিতৰলৈ গ'ল his wife called him for dinner ঠিক আছে আশা কৰি যেতিয়া ভিতৰলৈ গ'ল ডিনাৰ কৰিব মাতিলে ৱাইফে তাৰ পাছত কি হ'ল ভিতৰলৈ যাওঁতে হি ক্লাউডছ খিনি দেখিছে যে ডাৰ্ক হৈ আহিছে ঠিক আছে সো ডাৰ্ক ক্লাউডছ মানে কি ডাৰ্ক ক্লাউডছ কেতিয়া আহে ৰেইন হ'বলৈ আহিলে তাৰ আগত আহে ঠিক আছে সো হি যেতিয়া ডাৰ্ক ক্লাউডছটো দেখিলে ভিতৰত হি এক্সাইটেডলি নিজৰ ৱাইফক কৈছে যে চাবা এবাৰ কিন্তু বৰষুণ দিবলৈ চান্স আছে বিকজ ক্লাউডছ ডাৰ্ক হৈ আহিছে আৰু বৰষুণ দিয়াৰ চান্স পুৰা আছে 90% চান্স আছে যে বৰষুণ দিব পাৰে হে আহি সেম হোপ লৈ পেলাই হি ভিতৰলৈ গৈছে ডিনাৰ কৰিবলৈ যেতিয়া ডিনাৰ কৰি আছিলে তেতিয়া হি দেখা পালে যে স্লোলি মানে অলপ অলপকে বৰষুণ দিবলৈ ষ্টাৰ্ট কৰিছে মানে লাহে লাহে তাৰ হোপটো ফুলফিল হৈ গৈ আছে সো যেতিয়া হি দেখিলে যে তাৰ যি হোপ আছিলে হেতু ফুলফিল হৈ গৈ আছে বা ধৰা বৰষুণ দিয়াটো হি আশা কৰি আছিলে বৰষুণ দিছে সো হি লগে লগে কি কৰিলে ডিনাৰ তাতে এৰি পেলাই বাহিৰলৈ ওলাই আহি কি দেখিলে বৰষুণ দিছে সো তাৰ কাৰণে বৰষুণটো বৰষুণ নহয় যিখিনি ড্ৰপলেটছ আছিলে বৰষুণ হেখিনি ড্ৰপলেটছ গৈ পেলাই ভিতৰত ৱাইফক কৈছে বা বাহিৰলৈ হেতক মাতি পেলাই কৈছে যে চোৱা এখিনি ড্ৰপলেটছ নহয় ৰেইন ড্ৰপলেটছ নহয় দিস আৰ সেন্স মানে পইচা পৰি আছে ফ্ৰম দ্য স্কাই বিকজ ৰেইন দিলে তাৰ হাৰ্ভেষ্ট ভাল হলে হি পইচা পাব সো তাৰ কাৰণে হে ড্ৰপলেটছ খিনি ওয়াজ কাইন্ড অফ কইনছ ঠিক আছে তাৰ পাছত কি হ'ল তেতিয়ালৈকে সব ঠিক আছিলে হি ওয়াজ ভেৰি এক্সাইটেড হি পুৰা বৰষুণত আহি পেলাই হি ৰখি আছে হি ওয়াজ এনজয়িং দ্য ৰেইন হি ওয়াজ কলিং হিজ ৱাইফ চিলড্ৰেনছ বাহিৰলৈ আহি এনজয় কৰিবলৈ মাতিছে বৰষুণটো যে এহেঁতৰ এবাৰ গোটেই হাৰ্ভেষ্টটো ভাল হ'ব হেঁতৰ কৰ্ণ যোনটো ফিল্ড আছিলে সো কৰ্ণ উইল ৰাইপ অ'কে লাহে লাহে কি হ'ল দেখিলে যে বৰষুণটো হেভি হৈ গৈ আছে তো যেতিয়া হেভি হৈ গৈ আছে তেতিয়াও হি অলপ টেনশ্যনত আছিলে বাট ষ্টিল হি ভাবা নাছিলে যে আৰু বেছি হেভি হ'ব হেভি ৰেইনলৈকে ঠিকে আছিলে লাহে লাহে কি হ'ল হেভি ৰেইনটো টাৰ্ণ হ'ল হেইলষ্ট্ৰমলৈকে ঠিক আছে হেইলষ্ট্ৰম মানে কি তোমাকে দেখিছা চাগে কিতাবা যেতিয়া বহুত বেছি বৰষুণ দিয়ে তেতিয়া সৰু সৰু হোৱাইট কালাৰ স্নো টাইপ কিছুমান পৰে হিলগুটি নিচিনা কিছুমান বস্তু পৰে ঠিক আছে তোমাকে বৰফ বুলি যোৱা বাহিৰলৈ চাবলৈ সো হে ডেট দ্য সেম থিং ইজ হেইলষ্ট্ৰম হেতুক আমি হেইলষ্ট্ৰম বুলি কওঁ আৰু হেতুৱে কি কৰে হেতু দেখিবলৈ খুব ভাল ধুনিয়া বগা বাট হে বস্তুটো যদি তুমি খেতিত পৰিবলৈ হয় বা যিখিনি ফাৰ্মাৰ্স কাৰণে হেতু এটা নাইটমেয়াৰ হয় ঠিক আছে হেইলষ্ট্ৰম আহাটো ফাৰ্মাৰ্স খিনি কাৰণে এটা নাইটমেয়াৰ হয় সো সেম উইথ লেণ্ডশ্ব কি হ'ল হেইলষ্ট্ৰম আহিলে বগা বৰফৰ টুকুৰা যোনটো হেতু পৰিলে হেতু পৰাৰ লগে লগে কি হ'ল তাৰ ক্ৰপছটো ডেমেজ হ'বলৈ ষ্টাৰ্ট হ'ল লাহে লাহে তাৰ ক্ৰপটো ডেমেজ হ'বলৈ ষ্টাৰ্ট হ'ল সো তেতিয়াও হি আশা হেৰুৱা নাই তেতিয়ালৈকে হি ফেথ ৰাখিছে গডৰ ওপৰত বা তাৰ আশা তেতিয়ালৈকে আছে যেতিয়ালৈকে হেইলষ্ট্ৰমটো লাহে লাহে দি আছিলে তেতিয়ালৈকে হি ভাবিছে হয়তো কিবা কাৰণত হেইলষ্ট্ৰম ৰখি যাব মোৰ ক্ৰপ ফিল্ডটো বাচি যাব বাট কি হ'ল লাহে লাহে গোটেই তাৰ যিটো ইয়াতে গোটেই যিমানখিনি মানে তাৰ গুমধানৰ খেতি আছিলে ইমানে হেইলষ্ট্ৰম হ'ল ইমানে এটা হেভি হেৰিত হ'ল যে কি হ'ল গোটেই তাৰ খেতিখিনি হোৱাইট কালাৰ সল্ট দি ঢাক খাই দিয়া নিচিনা হ'ল সল্ট দেখিছা হোৱাইট কালাৰ সো সল্টেৰে গোটেই খেতিটো ঢাকি দিয়া নিচিনা হ'ল ইট স্প্ৰেডেড লাইক এ হোৱাইট বেডশ্বীট মানে ঠিক আছে সো ইমান এটা লেভেলত হ'ল যে গোটেই তাৰ খেতিখিনি বেয়া হৈ গ'ল গোটেই বগা হৈ গ'ল ওলাই আহি বাছ এইটোৱে দেখিছে যে গোটেই খেতিখিনি তাৰ বগা ইট মিনছ তাৰ গোটেই খেতি বেয়া হৈ গ'ল সো সেইখিনি হোৱাৰ পাছত ইমানখিনি ডেষ্ট্ৰাকশ্যন হোৱাৰ পাছত হি এটা টাইমত এটা লিমিটলৈকে ঠিকে আছিলে হি আশা কৰি আছিলে বাট এটা টাইমৰ পিছত কি হ'ল হি ভাগি পৰিলে ঠিক আছে হি ভাগি পৰিলে হি কানি কৈছে যে এটা হ'ব কি মানে ঠিক আছে এনেকুৱা হি কি কৰিছিলে যিটো দি হি এনেকুৱা এটা সিচুৱেশ্যন ডিজাৰ্ভ কৰে হি এনেকুৱা একো কৰা নাছিলে যিটো দি হি এটা এনেকুৱা সিচুৱেশ্যন ডিজাৰ্ভ কৰে য'ত কি তাৰ গোটেই খেতি বেয়া হৈ গ'ল তাৰ গোটেই ইয়াৰৰ কষ্ট বৰবাদ হৈ গ'ল বিকজ হি লেণ্ডশ্ব ৱাজ সামওৱান হু ৱৰ্ক লাইক এন অক্স মানে কি হয় গোটেই ইয়াৰটো অক্সে বিনা একো নৰখাকে পুৰা কষ্ট কৰিব পাৰে সেম উইথ লেণ্ডশ্ব হিও পুৰা কষ্ট কৰে গোটেই বছৰটো নৰখাকে সো ইমানখিনি কষ্ট পাছত হি অকল আশা কৰি আছিলে ফৰ সাম স্লাইট শাৱাৰ বা ধৰা ড্ৰিজলৰ কাৰণে বাট আহিলে কি হেইলষ্ট্ৰম আৰু লগালগ তাৰ গোটেই ক্ৰপ ফিল্ড ধ্বংস কৰিলে ডেষ্ট্ৰাকশ্যন হৈ গ'ল সো লেণ্ডশ্বয়ে কি হ'ল ওপৰলৈ চাই পেলাই বহুত দুখ মনেৰে আকৌ এটা হোপ এটা ৰাখিছে মনত তাৰ যোনটো তুমি চাবা যিকেইটা মই তোমাক ক'লো এতিয়ালৈকে যিকেইটা চিনৰ কথা ক'লো গোটেইকেইটাতে কিন্তু সি হোপ হেৰাই দিয়া নাই আকৌ তাৰ হোপ আছে এতিয়াও তাৰ লগত কি হ'ল বৰষুণ দিলে তেতিয়াও হোপ আছিলে বৰষুণ নিদিয়া আগতো তাৰ হোপ আছিলে বৰষুণ দিয়া পাছতো তাৰ হোপ আছিলে হেইলষ্ট্ৰম আহোঁতেও সি ভাগি পৰিছিলে বাট ষ্টিল তাৰ হোপ আছিলে দ্য হোপ ৱৰ্ডটো কনচিষ্টেণ্টলি আমি শুনি আছো ঠিক আছে সো হোপ আছিলে তেতিয়াও তাৰ ফেথ আছেই তাৰ
সো কি হল ইমানখিনি হোৱাৰ পাছত তাৰ অকল এটাই আশা আছিলে গড বিকজ তাৰ ওচৰত হি হেড নো পেছ'ছ মানে হেতৰ তাত পেছ'ছ বুলি কয় চ' তাৰ ওচৰত একদম পইচা নাছিলে হি হেড নো চেন্স লেফ্ট উইথ হিম তাৰ ওচৰত একদম পইচা বাকী নাছিলে যে সি আকৌ প্ৰপাৰ খেতি কৰিব বা ইট ৱাজ নট দ্য ছিজন যে সি আকৌ খেতি কৰিব পাৰিব চ' তাৰ ওচৰত আৰু পইচা নাছিলে যে গোটেই ইয়েৰটো সি ছাৰ্ভাইভ কৰিব পাৰিব বিকজ তাৰ ৱাইফ আছিলে তাৰ চিলড্ৰেনছ আছিলে সি চলাই নিবলৈ বছৰটোত তাৰ ওচৰত পইচা নাই চ' ফাইনেলি অকল এটাই হোপ আছিলে দেন ডেট হোপ ৱাজ হেল্প ফ্ৰম গড ঠিক আছে চ' এটাই অকল আটমষ্ট হোপ আছিলে ডেট ৱাজ দ্য হেল্প ফ্ৰম গড বিকজ তাৰ এনেকুৱা এটা বিশ্বাস আছিলে যে যেনেকৈ নহওক যি চিটুৱেশ্যনতে নহওক ভগৱান আছে দেয়াৰ ইজ গড এণ্ড হি উইল চি আপন আছ বা তাৰ ওপৰত চকু মেলি চাব এইটো বস্তু সি ভাবি আছিলে তাৰ স্পিৰিটটো ইনটেক্ট আছিলে মানে সি সেই বস্তুটোত সি পুৰা লাগি আছিলে যে গড আছে মোক চাব মোক বচাব চ' সেইটো পিছত কি হ'ল সি কি কৰিলে ভগৱানৰ ওপৰত তাৰ যিটো বিশ্বাস আছিলে সেই বিশ্বাসটো লৈ পেলাই সি লাহে লাহে ভাবিলে যে কি কৰিব পাৰি ভাবি পালে সি কি যে এখন লেটাৰ লিখিব পাৰি টু গড উই অল ন' দিছ ইজ নট পচিবল এইটো একদম পচিবল নহয় যে তুমি ভগৱানলৈ তুমি লেটাৰ এখন লিখা একেবাৰে পচিবল নহয় বাট লেঞ্চৰ যিটো স্পিৰিট আছিলে বা যিটো তাৰ ফেথ আছিলে ফৰ গড ইট ৱাজ ভেৰি ষ্ট্ৰং ইমানেই পাৱাৰফুল আছিলে ইমানেই ষ্ট্ৰং আছিলে যে সি কি কৰিলে একজেক্টলি টু গড বুলি সি এটা চিঠি লিখিলে ঠিক আছে এখন চিঠি লিখিলে চিঠিখনত সি এড্ৰেছ কৰিছে মানুহলৈতো দিলে আমি লিখো ন টু এক্স ৱাই জেড সি ছেইম তেনেকে চিঠি লিখোতে এড্ৰেছ কৰিছে টু গড ঠিক আছে চ' গডলৈ সি চিঠি এখন লিখিলে চিঠিখনত এইটো লিখিছে ৰিকুৱেষ্ট কৰিছে যে মোক 100 পেছ'ছ এটাৰ হেল্প লাগে ভগৱানৰ পৰা সি 100 পেছ'ছ বিচাৰিছে ঠিক আছে যোনটো পচিবল কৈছো আকৌ যে পচিবল নহয় বাট তাৰ যিটো বিশ্বাস আছিলে সেই বিশ্বাসটো লৈ পেলাই সি লিখিছে যে টু গড আই এম ৰিকুৱেষ্টিং ইউ এ 100 পেছ'ছ চ' দেট আই কেন ছাৰ্ভাইভ দ্য হোল ইয়েৰ সেইটো কাৰণে সি 100 পেছ'ছ এটা খুজিছে এতিয়া আমি এনেও জানো যে ফাৰ্মাৰবোৰে ইমান পঢ়া শুনা নাথাকে ঠিক আছে বাট ই এনেকুৱা এটা ফাৰ্মাৰ আছিলে লেঞ্চো ৱাজ এ কাইণ্ড অফ এ ফাৰ্মাৰ যোনে কষ্ট পুৰা অক্সৰ নিচিনা কৰিছিলে বাট ষ্টিল হি নিউ টু হাউ টু ৰাইট এ লেটাৰ সি লেটাৰ লিখিব জানিছিলে কিন্তু সেই ৱৰ্ডছকেইটা সি জানিছিলে লিখিবলৈ ঠিক আছে চ' সেইখিনি লৈ পেলাই সেই নলেজটো লৈ পেলাই সি এখন লেটাৰ লিখিলে একচুৱেল লেটাৰ এখন লিখিলে টু গড লিখি পেলাই সি কি কৰিলে তাতে সি গডক ৰিকুৱেষ্ট কৰিলে যে আই নিড এ হেল্প ফ্ৰম ইউ এণ্ড ডেট ইজ এ 100 পেছ'ছ 100 পেছ'ছ মানে 100 হেতৰ তাত পেছ'ছ বুলি কয় ৰুপিজটো চ' 100 পেছ'ছ লাগে গডক ৰিকুৱেষ্ট কৰিলে ৰিকুৱেষ্ট কৰি কি কৰিলে যোনখন লেটাৰ সি লিখিছিলে টু গড বুলি চ' গডৰ এড্ৰেছটো আমি নাজানো no one knows the address of God সি কি কৰিলে অকল টু গড বুলি লিখি পেলাই সি কি কৰিলে মেইল বক্সত লেটাৰটো ড্ৰপ কৰি আহিলে তাৰলৈকে সি এইটো ভাবিছে যে এনি হাউ গড উইল চি মাই প্ৰেয়াৰ্ছ বা গড উইল ডেফিনেটলি ৰিচিভ মাই লেটাৰ গডে মানে এনি হাউ তাৰ লেটাৰখন পাবই আৰু গডে তাক হেল্প কৰিবই সেইটো তাৰ মানে আনৱেভাৰিং ফেথ বুলি কয় আনৱেভাৰিং ফেথ মানে একোৱে হিলাব নোৱাৰে তাৰ বিশ্বাসটো ঠিক আছে চ' সেই বিশ্বাসটো লৈ পেলাই সি কি কৰিলে মেইল বক্সলৈ গ'ল ধুনীয়াকৈ ষ্টেম্প এটা লগালে ষ্টেম্পটো লগাই পেলাই সি ধুনীয়াকৈ মেইল বক্সত লেটাৰটো ড্ৰপ কৰি আহিলে উইথ হোপ যে গডে মোৰ লেটাৰখন পঢ়িব আৰু মোক 100 পেছ'ছ দি হেল্প কৰিব এই বস্তুটো ভাবি পেলাই সি ড্ৰপ কৰি আহিলে লেটাৰটো চ' এতিয়ালৈকে আমি কি দেখিলোঁ যে লেঞ্চে কি কৰিলে মেইল বক্সত তাৰ লেটাৰটো যোনটো লিখিলে এড্ৰেছ লিখিলে টু গড বুলি সেইটো মেইল বক্সত দি দিলে দি দিয়াৰ পাছত কি হ'ল মেইল বক্সৰ পৰা পোষ্ট মাষ্টাৰ পালে যোনটো লেটাৰ আছিলে পোষ্ট মাষ্টাৰ ফাৰ্ষ্ট পাই পেলাই কি হ'ল খুলি চালে যে লেটাৰখন কোনে দিছে যেতিয়া টু গড বুলি দেখিলে খুব হাঁহি উঠিলে ভাবিছে যে এনেকুৱা এড্ৰেছ ক'ত আছে যে টু গড বুলি লিখিছে লেঞ্চে চ' কি কৰিলে পঢ়িলে পোষ্ট মাষ্টাৰ পঢ়ি পেলাই নিজৰ যিখিনি এমপ্লয়ী আছিলে এমপ্লয়ীখিনিক মাতিলে ওচৰলৈ মাতি পেলাই চবে হাঁহিলে খুব হাঁহিলে লেঞ্চৰ যোনখন লেটাৰ আছিলে এড্ৰেছ আছিলে টু গড বুলি তাত যিখিনি কথা আছিলে সেইখিনি নপঢ়া আগতে টু গডটো দেখিলে টু গডটো দেখি পেলাই খুব হাঁহিলে চবে মিলি তাৰ পাছত যেতিয়া পোষ্ট মাষ্টাৰটোৱে লেটাৰখন পঢ়াৰ পাছত তাৰ অলপ বেয়া লাগিলে বা এমপ্লয়ীখিনি হ'লেও বেয়া লাগিলে বিকজ তাত লিখা আছিলে লেঞ্চৰ প্ৰব্লেমটো আৰু প্ৰব্লেমটো কি আছিলে যে তাৰ গোটেই বছৰৰ কষ্টটো তাৰ কাম নোহোৱা হ'ল বিকজ অফ হেলষ্ট্ৰম আৰু তাক 100 পেছ'ছ বহুত দৰকাৰ হৈ আছে যাতে সি আকৌ চিটছ কিনি পেলাই আকৌ সি তাৰ খেতিটো ষ্টাৰ্ট কৰিব পাৰে চ' সেইটো দেখি পেলাই গম পালে যে লেঞ্চক বহুত মানে হেল্পলেছ হৈ আছে অসহায় হৈ আছে তাৰ পাছত সি কি কৰিলে পোষ্ট মাষ্টাৰটোৱে কি ডিচাইড কৰিলে যে লেঞ্চক হেল্প কৰিম বুলি যেতিয়া ভাবিলে তেতিয়া
পোষ্টমাষ্টাৰটোৱে কি কৰিলে এক্ট অফ চেৰিটি কৰিলে এক্ট অফ চেৰিটি মানে কি বুলি ক'ম যেতিয়া তুমি কাৰোবাক হেল্প কৰিব বিচাৰা তোমাৰ ওচৰত সিমানটো নাই পোষ্টমাষ্টাৰটোৰ ওচৰত নিজৰ ইমান নাছিলে যে 100 পেছছ দি লেঞ্চক হেল্প কৰিব বাট লেঞ্চক লাগিছিলে 100 পেছছ চ' কি কৰিলে যোনটো পোষ্টমাষ্টাৰ আছিলে পোষ্টমাষ্টাৰটোৰ হিউমেনিটি খাতিৰত মানৱীয়তাৰ খাতিৰত কি কৰিলে পইচা গোটাব ষ্টাৰ্ট কৰিলে নিজৰ যিটো চেলাৰী আছিলে তাৰ পৰাও দিলে বাকি যিখিনি এমপ্লয় আছিলে সিহঁতকো খুজিলে চবকে গোটাই মেলি কি কৰিলে 70 পেছছ গোটালে 70 পেছছ গোটাই পেলাই ভাবিলে যে লেঞ্চক দিওঁ চ' ডেট লেঞ্চৰ যোনটো আনৱেভাৰিং ফেথ বুলি যোনটো কৈছিলো মই মানে হিলাব নোৱাৰা এটা বিশ্বাস এটা আছিলে ভগৱানৰ ওপৰত সেই বস্তুটো যাতে মানে বনি ৰাখে থাকে ঠিক আছে চ' কি কৰিলে 70 পেছছ গোটালে আৰু ভাবিলে যে ডিচাইড কৰিলে চবে যে আমি চবে পইচা গোটাওঁ গোটাই পেলাই আমি লেঞ্চক হেল্প কৰোঁ তাৰ পাছত সেলফলেছলি যেতিয়া হেল্প কৰি পেলাই সেই পোষ্টমাষ্টাৰটোৱে পইচাটো দি পেলাই এলং উইথ দ্য লেটাৰখন দি বা পইচাটো দি পেলাই যেতিয়া লেঞ্চলৈ ঘূৰাই দিলে যেতিয়া লেঞ্চৱে যেতিয়া লেটাৰখন পালে বা যেতিয়া ধৰা পইচাটো পাই পেলাই ফাৰ্ষ্টত তাৰ খুব ফূৰ্তি এইটো কাৰণে নহয় আকৌ যে পোষ্টমাষ্টাৰ তাক পইচাটো দিছে ফূৰ্তি এইটো কাৰণে আছিলে যে পইচাটো সি গডৰ পৰা পাইছে তাৰ যিটো ফেথ আছিলে তাৰ যিটো বিশ্বাস আছিলে গডৰ ওপৰত ভাবিলে যে সেই বিশ্বাসটো ভাঙিবই নোৱাৰে ভগৱানে কেতিয়াও তাৰ আৰু ভাবিলে যে ভগৱানে তাক চকু মেলি চালে আৰু তাক 100 পেছছ দি পঠাইছে বাট ইয়াতে আহিব আইৰনিটো এতিয়ালৈকে আমি কি গম পালো যে গোটেই চেপ্টাৰটোত আছিলে প্ৰথমতে আমি দেখিলো ফেথ তাৰপিছত আমি দেখিলো হোপ ফেথ মানে হৈছে বিশ্বাস হৈছে ভগৱানৰ ওপৰত দেন আমি দেখিলো হোপ যে আশা কৰিছে যে ভগৱানে হেল্প কৰিব এতিয়া আহিব ইয়াত আইৰনিটো যেতিয়া সি পইচাটো পালে যেতিয়া সি এই এনভেলপটো খুলি চাই পেলাই কি হ'ল খুলি চাই পেলাই সি দেখিলে যে যিমানটো পইচা বিচাৰিছিলে সিমানটো পইচা সি নাপালে কথাটো এনেকুৱা আছিলে যে লেঞ্চৱে বিচাৰিছিলে 100 পেছছ বাট ইন ৰিটাৰ্ণ লেঞ্চৱে পালে 70 পেছছ চ' কি হ'ল লেঞ্চো ডিসএপইণ্ট হ'ল তাৰ খং উঠিলে খং কি কাৰণে উঠিলে খং তাৰ ভগৱানৰ ওপৰত উঠা নাই খং তাৰ উঠাৰ ৰিজনটো হৈছে সি ভাবিছে যে মইতো ভগৱানক 100 পেছছ খুজিছো চ' ভগৱানে কেতিয়াও কাৰো লগত কেতিয়াও বেয়া কৰিব নোৱাৰে কেতিয়াও ঠগিব নোৱাৰে ভগৱান সদায় সত্যবাদী সেই বুলি ভাবিছে চ' ভগৱানে যিটো পইচা দিছিলে পোষ্টমাষ্টাৰৰ হাতত দিছিলে 100 পেছছ আৰু সেই পোষ্টমাষ্টাৰটোৱে কি কৰিলে 30 পেছছ চুৰ কৰি পেলাই তাক অকল 70 পেছছটো ঘূৰাই দিছে পোষ্টমাষ্টাৰে এইটো আছিল লেঞ্চৰ থিংকিং চ' ইয়াত কি হ'ল তাৰ খং উঠিলে যেতিয়া সি 70 পেছছ কাউণ্ট কৰি পালে সি ভাবিলে যে মোৰ 100 পেছছৰ ইমান মোক দৰকাৰ হৈ আছিলে আৰু ভগৱানে মোক হেল্পো কৰিছে 100 পেছছ দি কিন্তু পোষ্টমাষ্টাৰে কি কাৰণে চুৰ কৰিলে চ' লেঞ্চৱে কি কৰিলে খঙতে আকৌ এখন লেটাৰ লিখিলে ডেট ইজ দ্য ছেকেণ্ড আৰু এখন লেটাৰ লিখিলে ফাৰ্ষ্ট লেটাৰখনত সি গডক হেল্প খুজিলে ছেকেণ্ড লেটাৰখন সি লিখিছে তাত কি লিখিলে যে মই যিমানটো পইচা খুজিছিলোঁ 100 পেছছ খুজিছিলোঁ তাৰে আপুনি মোক যিখিনি হেল্প কৰিলে তাৰ কাৰণে মই বহুত থেংকফুল কিন্তু আপুনি পইচাটো ডাইৰেক্ট মোক দিব লাগিছিলে আপুনি পোষ্টমাষ্টাৰক কিয় দিলে বা আপুনি পোষ্ট অফিচত কিয় দিলে কথাটো এনেকুৱা আছিলে যে লেঞ্চৱে ভাবিছে যে ভগৱানে গডে তাক পইচা দিছে 100 পেছছ আৰু সেই পইচাটো দি গ'ল পোষ্টমাষ্টাৰ হাতত আৰু পোষ্টমাষ্টাৰে চুৰ কৰিলে আৰু তাক 30 পেছছটো চুৰ কৰি পেলাই নিজৰ লগত ৰাখি আৰু তাক অকল লেঞ্চক 70 পেছছটো ঘূৰাই দিছে চ' কি কৰিলে সি আকৌ এখন লেটাৰ লিখিবলৈ ষ্টাৰ্ট কৰিলে ডেট ইজ দ্য ছেকেণ্ড লেটাৰ সেই ছেকেণ্ড লেটাৰখন যেতিয়া লিখি পেলাই পুৰা খঙত লিখি পেলাই লেটাৰখন সি কি কৰিলে যোনটো মেইল বক্স আছিলে বা যোনটো বাহিৰৰ পোষ্ট অফিচৰ বাহিৰৰ জেগাটো আছিলে তাতে গৈ পেলাই থৈ আহিলে চ' পোষ্টমাষ্টাৰটোৱেতো দেখি আছে যে লেঞ্চৱে আকৌ গৈ পেলাই তাত লেটাৰ এখন ৰাখিছে পোষ্টমাষ্টাৰটো লৰালৰিকে আহিছে ভাবিছে চাগে হয়তো লেঞ্চৱে থেংক কৰিছে পোষ্টমাষ্টাৰটোক যে মোক ইমান হেল্প কৰিলা বাট আইৰনিটো এইটো হয় যে লেঞ্চৱে লেটাৰখনত লিখিছিলে যে আপুনি বহুত ভুল কৰিলে মোক পইচাটো ডাইৰেক্ট দিব লাগিছিলে আপুনি যে পইচাটো যোনটো 100 পেছছটো সেইটো যে পোষ্টমাষ্টাৰক দিলে সেইটো এটা ডাঙৰ ভুল কৰিলে কিয়নো সেই গোটেই পোষ্ট অফিচৰ যিখিনি এমপ্লয়ী বা পোষ্টমাষ্টাৰজনক এ বাঞ্চ অফ ক্ৰুকছ বুলি কৈছে বাঞ্চ অফ ক্ৰুকছ মানে সিহঁতে চুৰ কৰিলে পইচাটো চোৱা সেইটো এটা আইৰনি হয় আইৰনি মানে কি হয় আমি কিবা এটা ভাবি থাকো যোনটো হ'ব লগা আছে আমি ভাবি আছো যে লেঞ্চৱে থেংক কৰিব পোষ্টমাষ্টাৰক কিন্তু ইন ৰিটাৰ্ণ কি হ'ল আমি ৰিয়েকশ্যনটো কি পালো যে লেঞ্চৱে উল্টা খং উঠিছে তাৰ খংটো এনেকুৱা যে ভগৱানে মোক হেল্প কৰিছে আৰু ভুলটো হৈছে হিউমেনছখিনিৰ চুৰ হয় সেই বুলি লেবেল কৰি দিছে লেবেল মানে
হেতক এটা টেগ দি দিছে যে যিখিনি পোষ্ট মাষ্টাৰ আছিলে বা পোষ্ট মাষ্টাৰৰ যিখিনি এমপ্লয় আছিলে গোটেইখিনি চোৰ হয় সো এই চেপ্টাৰটোত কি দেখিলো যোনটো লেঞ্চৰ আনৱেভাৰিং ফেথ বুলি কৈছো যোনটো বিশ্বাস এটা আছিলে ভগৱানৰ ওপৰত হেতু কেতিয়াও ভাঙিব নোৱাৰিলে কোনেও ভাঙিব নোৱাৰিলে আৰু হেতু খুব ভাল কথা কিন্তু আমাৰ কি হয় এই গোটেই চেপ্টাৰটোত এটোৱে মৰেল শিকাইছে যে আমি মানুহৰ ওপৰতো কেতিয়াবা বিশ্বাস কৰিব লগা হয় বা বিশ্বাস কৰিব লাগে হিউম্যানিটি যোনটো বস্তু হয় সেইটো ওপৰত আমি গুৰুত্ব দিব লাগিব বিশ্বাস কৰিব লাগিব নাকি সবকে আমি বাঞ্চ অফ ক্ৰুকস বুলি ভাবিব লাগিব সো কি হল এফালে আমি দেখিছো লেঞ্চৰ ফেথ ইন গড আৰু এফালে আমি দেখিছো যে লেঞ্চয়ে হে পোষ্ট মাষ্টাৰটোক আৰু পোষ্ট মাষ্টাৰ যিখিনি এমপ্লয় আছিলে হেতক বাঞ্চ অফ ক্ৰুকস বুলি লেবেল কৰিছে সো গোটেই চেপ্টাৰটোত আমি তিনটা বস্তু দেখা পালো ঠিক আছে সো তিনটা বস্তু কি আছিলে ফাৰ্ষ্টটো আছিলে আমাৰ ফেথ ঠিক আছে ফেথ আছিলে ফেথটো আছিলে ভগৱানৰ ওপৰত ওকে নেক্সটটো আছিলে আমাৰ হোপ হেতু আছিলে আমাৰ ভগৱানৰ ওপৰত থাৰ্ডটো আছিলে আমাৰ আইৰনিটোৱে হ'ল এই ভাৰ্চেছটো ফেথ ইন গড ভাৰ্চেছ বাঞ্চ অফ ক্ৰুকস এইটো আছিলে আইৰনিটো ঠিক আছে সো আমি তিনটা বস্তু দেখা পালো তিনটা বস্তু দেখি পেলাই এটোৱে বুজি পালো যে আমাক কি লাগে হিউম্যানিটিৰ ওপৰত আমাক ট্ৰাষ্ট লাগে গডৰ ওপৰত আমাক ফেথ লাগে বাট আমি কিছুমান কথা নজনাকে অকমান নলেজ লৈ একো নাজানাকে পটককে কাৰোবাক জাজ কৰিব নালাগে পটককে আমি মানুহক বেয়া বুলি ভাবিব নালাগে বেয়া বুলি ক'ব নালাগে এটো আছিলে আমাৰ এই চেপ্টাৰটো বিকজ মেইন ক্যাৰেক্টাৰটোৱে আছিলে লেঞ্চো যাৰ থ্ৰুদি আমাক দেখাইছে যে ভগৱানৰ ওপৰতো বিশ্বাস ৰাখিব লাগে প্লাস হিউম্যানিটিৰ ওপৰতো বিশ্বাস ৰাখিব লাগে ঠিক আছে সো এটোৱে আছিলে গোটেই চেপ্টাৰটো য'ত লেঞ্চৰ আনৱেভাৰিং ফেথ ইন গড দেখালে আৰু এফালে পোষ্ট মাষ্টাৰৰ যোনটো বাঞ্চ অফ ক্ৰুকস বুলি লেবেল কৰিলে একো নজনাকে সেইটো দেখালে